ওয়েলকাম টু ক্ৰেগল এক্সাম ইউটিউব চেনেল। আজি আমি ফাৰ্ষ্ট এইডৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট এইড তোমালোকৰ কি হয়? এক মিনিট, পেনডাল ব্লু কালাৰ কৰি লৈছোঁ। ফাৰ্ষ্ট এইড তোমালোকৰ ধৰা তোমালোকৰ লগৰ বা যিকোনো মানুহৰ যিটো এক্সিডেণ্ট হয়, এক্সিডেণ্ট লগালগ তোমালোকে যোনটো হেল্প কৰা সেই হেল্প কৰাটোকে ফাৰ্ষ্ট এইড বুলি কয়। ঠিক আছে, ফাৰ্ষ্ট এইড। তো তোমালোকে এইটো লিখিব পৰা যে ইমিডিয়েট হেল্প। ঠিক আছে, যোনটো লগালগ হেল্প কৰা এক্সিডেণ্ট হোৱাৰ লগালগ। ইমিডিয়েট হেল্প ইভেন টু দ্য ভিকটিম। ভিকটিম মানে যোনজন মানুহ এক্সিডেণ্ট হৈছে। ঠিক আছে, যেতিয়া মানে ডক্তৰ অহাৰ আগত তোমালোকে যাতে মানুহজন বচাই ৰাখা, সেইটোৰ কাৰণে আমি ফাৰ্ষ্ট এইডটোৰ বিষয়ে জানিব লাগে। ফাৰ্ষ্ট এইডৰ কিছুমান ষ্টেপছ আছে। ঠিক আছে, ষ্টেপছ অফ ফাৰ্ষ্ট এইড। তোমালোকৰ ধৰা ফাৰ্ষ্ট ষ্টেপ হৈ গ'ল, তোমালোকে মানুহজন বচোৱাৰ আগতে ধৰা যদি জেগাডোখৰ বোলে মানুহজন বোলে ইলেক্ট্ৰিকেল শ্বকে খাইছে, তো সেইটো টাইমত তোমাৰ কি আছে, তুমি ফাৰ্ষ্ট নিজৰ ছেফটি হয়নে নহয় সেই জেগাডোখৰ সেইটো চাব লাগিব। তাৰপিছতহে মানুহজনক তুমি বচাব যাব, হয় নাই? তো ফাৰ্ষ্ট কি হ'ব, চেক দ্য এৰিয়া ইজ ছেফ ফৰ ইউ। ফাৰ্ষ্টত তোমালোকে এৰিয়াডোখৰ তোমাৰ নিজৰ কাৰণে ছেফ হৈছেনে, ছেফ হয়নে নহয় এইডোখৰ চাবা। তাৰপিছতহে তোমালোকে হেল্প দ্য ভিকটিম, তাৰপিছতহে তোমালোকে ভিকটিমজনক হেল্প কৰিব যাবা। তাৰপিছত তোমালোকে মানুহজন উশাহ লৈছেনে নাই, কনচিয়াছ হৈ আছেনে নাই, সেইটো তোমালোকে চাব লাগিব। তোমালোকৰ আৰু পালছ, ঠিক আছে, পালছটো ক'ত চাই, হাতত চোৱা হয়, পালছ চলি আছেনে নাই সেইটো তোমালোকে চাব লাগিব। তাৰপিছত তোমালোকৰ হেল্পৰ কাৰণে তোমালোকে কল কৰিব পাৰা, কল ফৰ হেল্প। এতিয়া আজিকালি কি আছে, 108 আছে, 108 কল কৰিব পাৰা, হয় নাই? এইটো অলপ ওপৰত কৰি দিওঁ। তাৰপিছত তোমালোকে বেছিক কেয়াৰৰ কাৰণে বেছিক কিছুমান কেয়াৰ আছে, যেনেকৈ তোমালোকে যদি মানুহজন বোলে উশাহ লোৱা নাই, এইটো এনেকৈ মই দি দিছোঁ, যদি মানুহজন উশাহ লোৱা নাই তোমালোকে আৰ্টিফিচিয়েল ৰেছপিৰেশ্যন দিব পাৰা, মানে CPR। CPR ফুল ফৰ্ম তোমালোকৰ ইয়াত মই লিখি দিছোঁ, কাৰ্ডিঅ' পালমনাৰী ৰিজাচিটেশ্যন, কাৰ্ডিঅ' পালমনাৰী ৰিজাচিটেশ্যন, এইটো তোমালোকৰ CPR ফুল ফৰ্ম হয়। ঠিক আছে, ইয়াত মই অলপ হাইলাইটো কৰি দিছোঁ। CPR ফুল ফৰ্ম তোমালোকৰ কাৰ্ডিঅ' পালমনাৰী ৰিজাচিটেশ্যন বুলি কয় এইটো। ঠিক আছে, কাৰ্ডিঅ' পালমনাৰী ৰিজাচিটেশ্যন। ঠিক আছে, তাৰপিছত তোমালোকে আৰু কি কি কৰিব পাৰা, যদি তোমালোকে ধৰা ভিকটিমজন বোলে 4 নম্বৰটোৱে তলত লিখি দিওঁ মই, ভিকটিমজন যদি তোমালোকৰ ব্লিডিং হৈ আছে, মানে তেজ ওলাই আছে, তো তোমালোকে কি কৰিবা, বেণ্ডেজ লগাই দিব পাৰিবা। তাৰপিছত টু কণ্ট্ৰল ব্লিডিং, তো আমি কি ইউজ কৰিব পাৰোঁ, ইউজ বেণ্ডেজেছ। ব্লিডিং হৈ থাকিলে আমি বেণ্ডেজ ইউজ কৰিব পাৰোঁ। তাৰপিছত তোমালোকে যেতিয়ালৈকে ডক্তৰ আহি নাপায় তেতিয়ালৈকে তোমালোকে
এ বি চি চাব লাগিব এ বি চি ঠিক আছে এ বি চি ফুল ফৰ্ম জানানে তোমালোকে এ বি চি ফুল ফৰ্ম হৈছে মই কৈ আছোঁ এ মানে হৈছে তোমালোকৰ এয়াৰৱেজ ঠিক আছে বি মানে তোমালোকৰ ৰিডিং চি মানে তোমালোকৰ চাৰ্কুলেশ্যন এয়াৰৱেজত কি হ'ব এয়াৰৱেজত তোমালোকৰ হেৰি হ'ব যে কেতিয়াবা এক্সিডেণ্ট হ'লে কি হয় ভিক্টিমজনৰ যোনটো উশাহ লোৱা ৰাস্তাটো সেইটো আমাৰ জিভাখনে বন্ধ কৰি ৰাখে সেইটো যাতে বন্ধ হৈ নাথাকে সেইটো কাৰণে আমি এয়াৰৱেটো চাওঁ জিভাখনে বন্ধ কৰি থৈছে নেকি আমাৰ তাৰপিছত তোমালোকৰ ব্ৰিডিং যদি মানুহজনে উশাহ লোৱা নাই ঠিক আছে উশাহ লৈ থকা নাই তেতিয়াহ'লে আমি এই চি পি আৰ দি কেনে এই ওপৰত দি দিছিলোঁ চি পি আৰ দি কেনে আমি ব্ৰিথিংটো যাতে ল'ব পাৰে সেইটো কাৰণে আমি চি পি আৰ দিওঁ তাৰপিছত চাৰ্কুলেশ্যনটো তোমালোকৰ পালছৰ আহি যায় হাতত চাই এইটো তো পালছ চলি আছেনে এইটো আমি চাওঁ যেতিয়ালৈকে আমি ডক্টৰজন আহি নাপায় ঠিক আছে তোমালোকৰ ফাৰ্ষ্ট এইডৰ ইমানেই আছিলে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ